हेलो स्टूडेंट्स खबर भाले ने आज आमी क्लास 3 लेसन 6 कि नाम आছিলে आई एम ए मोबाइल फोन हे लेसन 6 जेखिनि बाकी থাকি গৈছিলে হেখিনি কৰিব ওলাইছো ঠিক আছে আচ্ছা চোৱাচোন কিতাবলে এয়া চোৱা আমি ইয়ালৈকে কৰি লৈছিলো ইয়ালৈকে হৈ গৈছিলে তাৰ পিছত এতিয়া 7 নম্বৰটো চোৱা আৰু 7 নম্বৰত কি দিয়া আছে আগতে পঢ়ি লওঁ কৈছে Barun read about the football match on the school notice board. तो notice board का कोई तो आमी जानू है यार अगर तो आमी पढ़ी सुए तो स्कूल जितने notice board आसिले जितने जगह स्कूल और जाननी बिलाक दिया जाए कि बाता खेल आसे कि बा खबर आसे स्कूल notice board दिए तो ठीक तने के बरुणर स्कूल এটা নোটিস মারা আছিল আর নোটিসত কি পড়িলে অ্যাবাউট দা ফুটবল ম্যাচ কিহৰ বিষয়ে পড়িলে ফুটবল ম্যাচৰ বিষয়ে পড়িলে আর নোটিসটো হৈছে এইটো তোমালোকৰ কিতাবতো দি দিছে হে নোটিসটো কাকু তোমাকো কৈছে পঢ়িবলৈ কাৰণে ঠিক আছে কৈছে ৰিড ইট পঢ়া তো নোটিসটো কেনেকুৱা আছে চোৱা নোটিস কেনেকুৱা হয় তোমালোকে যদি চাইছা গম পাবা যদি নাই চোৱা এই আছে তোমালোকৰ নোটিস কৈছে ওপৰত লিখা আছে ফুটবল ম্যাচ MK Gandhi ME School এটো হচ্ছে তোমার বরুণৰ স্কুল ভার্সেস রয়্যাল একাডেমি এটো এটা আন এটা স্কুল হৈছে ঠিক আছে ভেনিউ মানে যত হ'ব খেলা ভেনিউ কি দিছে নেহৰু বালি ফিল্ড যেটো জায়গাত স্কুলৰ এই দুটা স্কুলৰ ফুটবল ম্যাচ হ'ব সেই জায়গাটোৰ নাম কি হয় নেহৰু বালি ফিল্ড তাৰছত ডেট কি দিব দিছে 9 কোন তাৰিখে খেলা আছে 9 সেপ্টেম্বৰ টাইম কিমান টাইমত খেলা হ'ব 3 PM দুপৰীয়া 3টা বজাত ফুটবল ম্যাচ হ'ব তো আমি নোটিস পঢ়িলো বৰুণে যেটো পঢ়িছিল আমিও পঢ়ি ললো আমিও গম পাই গলো এতিয়া আমি বৰুণৰ লগত খেলা চাব যাব পাৰিম ঠিক আছে আচ্ছা তাৰছত চোৱা কৈছে 7 নম্বৰত খেলা চাবতো মাতা নাই কাৰণ কি এটা করোনা হৈ আছে আমাক কিবা কৰিব দিছে কি কৰিব দিছে চোৱা নাও ফিল ইন দা blanks কৈছে ইয়াত যে খালি ঠাই আছে যে খালি ঠাইখিনি ফিল আপ কৰিব দিছে with correct words from the notice এই নোটিসৰ পৰা শব্দখিনি লৈ এইখিনি ফিল আপ কৰিব দিছে বুজিলা চোৱা 1 নম্বৰত কি দিছে a dash is going to be held at Nehru Bali Field কৈছে এটা ড্যাশ হবলৈ গৈ আছে নেহৰু বালি ফিল্ডত তো নেহৰু বালি ফিল্ডত কি হবলৈ গৈ আছে নেহৰু বালি ফিল্ডত ফুটবল ম্যাচ হ'ব গৈ আছে নেহৰু বালি ফিল্ডত কি হ'ব গৈ আছে ফুটবল ম্যাচ তো ইয়াতে আমি কেনেকে লিখিম এনেকে ঠিক আছে তাৰপিছত চোৱা এটা ঠিক আছে দেখা পাই আছা এই আছে ফুটবল ম্যাচ তাৰছত 2 নম্বৰটো পঢ়া 2 নম্বৰত কি লিখা আছে the match will be held মানে খেলাটো হ'ব between MK Gandhi ME School মানে বৰুণৰ স্কুলৰ নাম মানে তো বৰুণৰ স্কুলৰ নাম নহয় বৰুণৰ স্কুলৰ নাম বুলি তো কোৱা নাই ধৰি লও এটো বৰুণৰ স্কুল হয় কৈছে the match will be held between MK Gandhi ME School and dash কৈছে খেলা তুজে হ'ব কাৰ মাজত হৈ আছে এটা MK Gandhi School আৰু এটা কি নাম আছিল নামটো কি আছিল এইটো কি হ'ব ইয়াতে রয়্যাল একাডেমি ইয়াতে কি আই যাব রয়্যাল একাডেমি ঠিক আছে তাৰছত কি কৈছে চোৱা 3 নম্বৰত the match will be held on এই ম্যাচটো যে হ'ব ফুটবল খেলাটো যে হ'ব কোন দিনা হ'ব এটো হ'ব 9 সেপ্টেম্বৰ এটা দিয়া আছে নাই আছে তাৰিখ কিমান দিয়া আছে 9 সেপ্টেম্বৰ at কিমান টাইমত হ'ব 3 PM কিমান টাইমত হ'ব 3 PM তেনেহলে এটো গম পালা কেনেকে কৰিছো এইখিনি তোমালোকে কিতাবত লিখি লবা ঠিক আছে ভিডিওটো পাউজ কৰি লৈ নেক্সট আহা তাৰছত চাও কি দিছে তাৰছত কৈছে 8 নম্বৰত
8 নম্বৰত কি কৈছে চোৱা এইটো মই তোমালোকক আসলতে কৰিব দিছিলো ঘৰত হোমৱৰ্ক হয়নে যোনে যোনে কৰিছে ভালে নাই কৰাখিনি কৰি লবা এতিয়া ঠিক আছে মই কাৰো পোৱা নাই তেলকে উত্তৰ সেইকাৰণে মই দিলো চোৱা Ajay tried to write a few sentences about the football match that he watched কি কৈছে Ajay tried Ajay চেষ্টা কৰি আছে to write a few sentences মানে হি Ajay চেষ্টা কৰি আছে লিখিবলৈ কাৰণে কেইটামান সেন্টেন্স এই কিটা সেন্টেন্স কিহৰ ওপৰত about the football match that he watched যেটো ফুটবল মেচ কি চাবলৈ কাৰণে গৈছিল নেহেৰু বালি ফিল্ডত সেই খেলাটো চাই লৈ প্লাই হি কেইটামান সেন্টেন্স লিখিব বিচাৰি আছে help him কি কৰিব দিছে সহায় কি কৰিব দিছে সহায় কৰিব দিছে to choose the correct word ইয়াতে চোৱা সব সেন্টেন্সতে আমাৰ খালি ঠাই দিয়া আছে আৰু খালি ঠাই লাষ্টত দুটা শব্দ দিয়া আছে কৈছে এই দুটা শব্দ ভিতৰত যিকোনো এটা শব্দহে ইয়াত আহিব তো তাকে কৈছে কাৰেক্ট ৱৰ্ড তো এই দুটা ভিতৰত যিটো কাৰেক্ট হ'ব সেইটোৱে আহিব হয় নহয় আমাক কৈছে অজয় সহায় কৰিবলৈ কাৰণে ইয়াতে ৰাইট কাৰেক্ট শব্দ দিবলৈ from the brackets and complete the sentences ব্ৰেকেটৰ পৰা কাৰেক্ট ৱৰ্ড লৈ পেলাই সেন্টেন্সটো কমপ্লিট কৰিব দিছে ঠিক আছে তাহলে বলাচোন আৰম্ভ কৰো A নম্বৰত কৈছে yesterday I dash to watch a football match কৈছে যোৱাকালি মই ফুটবল খেলা চালো তো কৈছে যোৱাকালি মই ফুটবল খেলা চাবলৈ গৈছিলো হ'ব তো ইয়াতে চোৱা দুটা শব্দ দিয়া আছে গো দিয়া আছে went দিয়া আছে আৰু দুটা মানে হয় মোটামুটি যোৱা দুটাৰ মানে হয় যোৱা তো ইয়াতে হৈ গল যে মই যোৱাকালি ফুটবল খেলা চাবলৈ গৈছিলো কিন্তু কি হ'ব গো মানে হয় এতিয়া যোৱা আৰু went মানে হয় গৈছিলো পাৰ্থক্যটো গম পাইছা নে গো আৰু went এই দুটা শব্দৰ ভিতৰত গো মানে হয় এতিয়া যোৱা আৰু went মানে হয় যোৱা কালি বা আগতে গৈছিলে কিন্তু এতিয়া নহয় আগতে যোৱা তো ইয়াতে আমাৰ আনসাৰটো কি আহিব এনেকে লিখিম আমি yesterday I went কাৰণ ইয়াতে তো আগতে কৈ দিছে এটো কি যোৱা কালিৰ বাক্য হয় যোৱা কালিৰ সেন্টেন্স হয় ঠিক তেনেকে চোৱা Varun dash with me আৰু অজয় কি কৈ আছে বৰুণ মোৰ লগত গৈছিলে কাৰণ মোৰ লগত আহিছিলে বৰুণ মোৰ লগত আহিছিলে তো কাম মানেও হয় আহা কেম মানেও হয় আহা তো কাম মানে হয় এতিয়া আহা আৰু কেম মানে হৈ যায় এটো যে CAM কেম মানে হৈ যায় আহিছিলে ইয়াতে কি হ'ব কেম হ'ব কিয় এটো তো হৈ যোৱা খেলা হয় তো বৰুণ অজয়ৰ লগত আহিছিলে এতিয়াতো যোৱা নাই আহিছিলে মানে আগতে হৈ গৈছিলে তাৰছত চোৱা we dash the match কৈছে এই খেলাটো love বা loved আৰু দুটা মানে ভাল পোৱা হয় তো কৈছে খেলাটো বৰ ভাল লাগিছিলে বৰ ভাল পালো খেলা তো ভাল পালো মানে কি love মানে হ'ব ভাল পালো তো love তো এতিয়া হ'ব আৰু loved মানে হৈ গৈছে তো হৈ যোৱাক মই ভাল পাইছিলো তাক কি হ'ব love তো ইয়াক কেনেকে লিখিম এনেকে ঠিক আছে বুজি পাই আছে না দুটাৰ মানেও সেম হয় কিন্তু এটা দিছে এতিয়াৰ কাৰণে আৰু এটা দিছে হৈ যোৱাৰ কাৰণে ঠিক আছে ঠিক তেনেকে ডি নম্বৰত চোৱা ডি নম্বৰত কৈছে ৰয়েল একাডেমি dash 3 goals scored তো এতিয়া তো গম পাই গৈছা এটো তো নহব এইটো হ'ব কাৰণ কি এটো scored মানে হৈ যোৱাত আমি ed এ লাষ্টত দেখিছা না ed লাগি আছে এই ডি লগাইছে যে ডি লগাইছে এই ডি লগাই দিয়া হয় লগে হৈ যোৱা হৈ যায় আমাৰ তো যোৱা কালিহে স্কোৰ হৈছিলে ইয়াতে কি হৈ যাব স্কোৰড ঠিক আছে ঠিক তেনেকে ই নম্বৰত চোৱা কৈছে ৰয়েল একাডেমি dash the match win হ'ব না ওয়ান হ'ব win মানে আজি জিতা এতিয়া জিতা আৰু ওয়ান মানে আগতে জিতিছিলে তো কি হ'ব ওয়ান কি হৈ যাব
1 কাৰণ কি এটো আগতে জিতিছিলে বুজি পালা নে কি কৰিলো মই ইয়াতে কি হলে গম পালা নে তো ইয়াতে যিখিনি বাক্য বনাইছো এই বাক্যখিনি হৈ যোৱা বাক্য আছিলে আৰু ইয়াতে আমি যিমানখিনি শব্দ লগাইছো সব হৈ যোৱা কাম বেলাকৰ কাৰণে শব্দ লগাইছো ঠিক আছে হৈ গল এইখিনি তোমালোকে কিতাপত লিখি লবা তাৰ পিছত আহা 9 নম্বৰত কৈছে সোৱা Barun has also written a few sentences about the match. তো এইখিনি সেন্টেন্স লিখিছিলে অজয় আৰু এইখিনি সেন্টেন্স কোনে লিখিছে বৰুণ কৈছে বৰুণ has also written বৰুণো লিখিছে a few sentences about the match. বৰুণ তো অজয়ৰ লগত খেলা চাব গৈছিলে খেলা চাই আহি বৰুণো কেইটামান বাক্য লিখিছে rewrite them কৈছে তোমাক লিখিব দিছে rewrite them এইবিলাকক তুমি লিখা using capital letters ইয়াতে কাৰ capital letter আহিব ইয়াতে সোৱা যেনেকে ৰয়েল একাডেমি তো ৰয়েলত r capital হ'ব লাগিছিলে বৰুণত b capital হ'ব লাগিছিলে অজয়ত a capital হ'ব লাগিছিলে কিন্তু ইয়াতে সোৱা অজয় কি আৰু ৰয়েল একাডেমি কি সবতে স্মল লেটাৰ দি দিছে তো কৈছে using capital letter তো ইয়াতে কৈছে capital letter ইউজ কৰিবলৈ ফুল স্টপ তো ইয়াতে সোৱাচোন ওতো ফুল স্টপ নাই তো ফুল স্টপ দিব দিছে লগত কমা যদি লাগে কমাও লগাব দিছে আৰু কোৱেশ্চন মাৰ্ক যদি কোনবা কোৱেশ্চন আছে তাতে কোৱেশ্চন মাৰ্ক কাৰেক্টলি কৰি পেলাই এটো বনাব দিছে তো আহাচোন ইয়াক আমি কেনেকৈ ইয়াক তো কিতাপত লিখিব নো ইয়াক ক'ত লিখিব লাগিব বহিত তো বহিত আমি কেনেকৈ লিখিম এনেকে ঠিক আছে তো এনেকে ওপৰত 9 নম্বৰ দি দিবা তাৰছত এ লিখিবা এ নম্বৰত দিছে এ নম্বৰত কি দিছে সোৱা Ajay and I wanted to see a match. কৈছে অজয় আৰু মই এটা খেলা চাব বিচাৰিছিলো অজয় আৰু মই এটা খেলা চাব বিচাৰিছিলো তো ইয়াক আমি কেনেকৈ শুদ্ধ কৰি লিখিম সোৱা অজয় and I তো অজয় a ক্যাপিটাল হৈ যাব I তো I থাকিব wanted to see the match আৰু ইয়াতে আমাৰ বাক্য শেষ হৈ গল ইয়াতে আমি কি লগাম ফুল স্টপ ঠিক আছে তাৰছত বি নম্বৰত কি দিছে সোৱা the আৰম্ভত আছে তো আমাৰ the capital T হ'ব লাগিছিলে কিন্তু ইয়াতে স্মল t দিয়া আছে the match was held at Nehru Bali field কৈছে খেলাটো নেহৰু বালি ফিল্ডত হৈছিলে ইয়াক আমি কেনেকৈ লিখিম সোৱা একদম ধুনিয়াকে ক্যাপিটাল টি দা ম্যাচ যেনেকুৱা তেনেকুৱা আহিব was held at নেহৰু বালি ফিল্ড যেটো আছে এটো তো নাউন হয় বস্তুৰ নাম হয় আৰু আমি জানো যে নাম হলে আমাক কি কৰিব লাগিব নামৰ প্ৰথম আখৰটো ক্যাপিটাল লিখিব লাগিব বুজি পাইছানে নামৰ প্ৰথম আখৰটো ক্যাপিটাল লিখিব লাগিব তো ইয়াতে নেহৰুৰ এন ক্যাপিটাল হ'ব বালিৰ বি ক্যাপিটাল হ'ব আৰু ফিল্ড এফ ঠিক আছে এন্ড এফ টো যদি তুমি বিচাৰা ক্যাপিটাল লিখিবলৈ কাৰণে ক্যাপিটাল লিখিব পাৰা যেনেকে তোমালোকে ইয়াতে চাবা এইটো সোৱা নেহৰু বালি ফিল্ড তো এফ যেটো আছে ক্যাপিটাল আছে তোমালোকে ইয়াতো এফ যদি বিচাৰা ক্যাপিটাল লিখিবলৈ ক্যাপিটাল লিখিব পাৰা স্মল লিখিলেও ভুল নহয় ঠিক আছে তো বাৰু এনসারটো আমাৰ কি হৈ গল the match was held at Nehru Bali field full stop এয়া ফুল স্টপ দেখা পাইছানে লাষ্টত ইয়াতে নাছিলে তাৰপিছত সোৱা সি নম্বৰত কি কৈছে সি নম্বৰত কৈছে Royal Academy was the winner বাক্যটো ঠিকই আছে কিন্তু ৰয়েলৰ আৰ ক্যাপিটাল হ'ব লাগিছিলে এ ক্যাপিটাল হ'ব লাগিছিলে লাষ্টত ফুল স্টপ হ'ব লাগিছিলে তো আমি ইয়াক ঠিক কৰিলাম কেনেকৈ সোৱা এইটো সোৱা Royal Academy was the winner royal r capital academy a capital আৰু sentences হোৱাৰ পিছত আমি লগাই দিলো ফুল স্টপ ঠিক আছে তো royal academy খেলা জিতিছিলে ডি নম্বৰটো সোৱা কিতাপত কেনেকৈ দিয়া আছে it I small হৈ আছে এটো ক্যাপিটাল হ'ব লাগিছিলে কাৰণ জানো আমি বাক্যত ক্যাপিটাল লেটাৰ দি আৰম্ভ হয় ইয়াতে স্মল দি দিছে ইয়াক আমি কি কৰিব লাগিব ক্যাপিটাল কৰিব লাগিব it scored 3 goals তো এটো গোল এটো তো বাক্য হৈ গৈছে তো ইয়াক আমি লাষ্টত ফুল স্টপ দিব লাগিব আই ক্যাপিটাল কৰিব লাগিব বাকি সব ঠিক আছে হৈ গল তো এইটো আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 9 ত যিখিনি দিয়া আছিল এইখিনি হৈ গল
এটা 10 নম্বৰ মই তোমালোকক হোমৱৰ্ক দি আছো আৰু ইয়াতে ভিডিওটো আমি শেষ কৰিম তো 10 নম্বৰৰ হোমৱৰ্কটো কি হ'ব চোৱা ইয়াতে ছবি দিয়া আছে 1 2 3 4টা ছবি দিয়া আছে প্ৰথমে ছবিটো চাই অনুমান লগোৱা যে হয় কি আছে তেনেকে ইয়াতে অনুমান কি হৈ গল ইয়াতে কম্পিউটাৰত ড্ৰয়িং বনাই আছে আৰু ছোৱালীজনীৰ নাম কৈছে অনিমা ইজ বৰুণ's sister আমি বৰুণ আৰু অজয় বিষয়ে পঢ়িছিলো যে বৰুণ আৰু অজয় ফুটবল খেলা চাব গৈছিলে হাইটো বৰুণৰ ভন্টি হয় অনিমা তো অনিমায়ে বহুত কিবা কিবি কাম কৰিছিলে she told বৰুণ অনিমা বৰুণৰ ভন্টি হয় আৰু অনিমায়ে বৰুণক কৈছে she told বৰুণ what she did when বৰুণ was not at home মানে অনিমায়ে বৰুণক কৈছে যে অনিমায়ে কি কি কৰিছিলে যেতিয়া বৰুণ ঘৰত নাছিলে তো বৰুণ কলে গৈছিলে ফুটবল খেলা চাবলৈ গৈছিলে তো বৰুণ যেতিয়া ফুটবল খেলা চাব গৈছিলে তেতিয়া অনিমায়ে কি কি কৰিছিলে সেইখিনি কথা অনিমায়ে বৰুণক কৈছে write the sentences that অনিমা told বৰুণ কৈছে বাক্যখিনি এই ইয়াতে কৈছে ছবিখিনি দি আমি ধৰিব লাগিব যে অনিমায়ে বৰুণক কি কি কৈছিলে ঠিক আছে এটা দেখাৱাই দিছে ইয়াতে ছবি বনাই আছে কম্পিউটাৰত অনিমাই কি কৈছে I drew pictures মই ছবি বনাই আছিলো on the computer screen ক'ত ছবি বনাই আছিলো কম্পিউটাৰৰ ওপৰত তো বাকিখিনি তোমালোকে কৰিবা আৰু আজিৰ লেসন ইয়াতে সামৰিছো যিখিনি ইয়াৰ আগত পঢ়িছা সেইখিনি তোমালোকে ঘৰত প্ৰেক্টিস কৰা চাই থাকা কিবা যদি কনফিউজন লাগে আকো গলে প্লা হে লেসনৰ হে পাৰ্টৰ ভিডিওটো চাবা আৰু তাও যদি কিবা যদি কনফিউজন হৈ থাকে ক্লিয়াৰ যদি নহয় বুজি নোপোৱা মোৰ ওচৰলৈ ফোন কৰিবা বা মেছেজ কৰিবা মই তোমালোকক জনাই দিম ঠিক আছে তেনে আজি ভিডিও এই পাৰ্টৰ ইয়াতে সামৰিছো ইয়াৰ পিছত আমি বাকিখিনি চাম ঠিক আছে ওকে বাই বাই